Hey guys, Assalamualaikum, Namaskar, Swagatam janaisu আপোনালোকক সকলোকে মোৰ অন্য এটি ব্লগলৈ আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে ব্লগটো চাই থাকিব এইফালে অৰ্ডাৰ দিছিলো এখনৰ আপোনালোকে লিংকটো পালেনে যদি পোৱা নাই তেতিয়াহলে আপোনালোকে ল'ব পাৰিব মাল্টি কালাৰ হয় বহুত বেছি ধুনীয়া হয় আৰু এইটো এটা প্ৰডাক্ট আহিছে বেহুচ গল খুলিবলৈ ইফালে তল পৰ সব খুলি পেলালে বাপেকে যা কি মানে আরে তো স্ট্যান্ড হয় ডাল চামচ থাকিলেও এইটো বস্তুটো এনেকৈ আহে ভাল হৈছে ন এইটো ইয়াৰে বস্তু মানে এইটো এনেকৈ থাকিব তুমি ললা নহয় লৈ পেলাই তুমি খালা খাই আকৌ তুমি ধুই মেলি ইয়াতে থৈ দিলা তুমি ধুব লাগিব যেতিয়া তুমি খাবা তুমি ধুব লাগিব এই কেনেকুৱা একাক দিম ঘৰে ঘৰে বিলাই আছো মানে কেতিয়া পেলালো ফটো আমি চাবাতে নাখাবাই ইয়াতে মই ডিজাইনত থৈহে দিম তুমি কেলে আকৌ খাবা অঁ ফালতু কিয় মিছা কিয় দাইনে মাতি আছে এনেকে সেইকাৰণে মই কৈছো মোক একডাল আনি দিবানে নিদিয়া কাঁহী বাতি থোৱাৰ একডাল অঁ 4-5 দিনতে ফিনিছ কি ফালতু ইমানটো কথা আকৌ শুনিব মন গ'লে এডাল চাওক ইমান ধুনীয়া লাগিছে যিসকল নতুনকৈ কইনা হ'ব বুলি কৈ আছে আপোনালোকে এনেকুৱা বস্তুবোৰ অৰ্ডাৰ দিব পাৰে লগতে ঘৰতো লাগে যিহেতু ডাইনিঙত এনেধৰণে সজাই থ'লে খুবেই সুবিধা হয় তো এইটো বক্সত আহিছে তো এইটো বক্স চোনা দুটা মই কেনেকৈ হাঁহিছিলা অথনি কেনেকৈ হাঁহিছিলা এতিয়া টোপনি ধৰি আছে অ' একে তোমাৰ কাৰণেহে ৱেইট কৰি আছে আৰু ঠিক আছে হ'ব মই জোলনাত দিম দেই হাই গাইজ এইফালে ভিডিঅ' অলপ বনাব লগা আছিলে এইখিনি বনাই ল'লোঁ আৰু লগতে ঘৰটোৰ অৱস্থা চাওক ল'ৰাটোক মই এটা ফিট কৰাব লাগে সি শুই গৈছিলে মই ফিডিং ড্ৰেছ কেইটামান অৰ্ডাৰ দিছিলোঁ তো সেইকেইটাও বেগক মই দেখালোঁ লগতে মই কোট ছেট অৰ্ডাৰ দিছিলোঁ এইযোৰ হয় আৰু লগতে এয়া অৱস্থা দেখিছে উপায় নাই আৰু কাৰণ কাপোৰ সলাই মেলি দেখুৱাবলগীয়া হৈছিলে যে তো সেইকাৰণে এনেকৈয়ে আছে আৰু এইবোৰ লগতে মোৰ মনটোও ভাল লাগিছে ফোনটো অলপ ঠিক হ'ল সেইকাৰণে আজি এইখিনি শ্বুট কৰিলোঁ এইবোৰ একদম কটন হয় পিয়'ৰ কটন হয় ইমান বেছি ধুনীয়া হয় আপোনালোকক যিমানখিনি পাৰোঁ কাষত লগাই দিম আপোনালোকে ল'ব পাৰিব আৰু একদম কমত 400 নে 450 এনেকুৱা ভিতৰত মই এইখিনি লৈছিলোঁ গোটেই কাপোৰখিনি এযোৰো কাপোৰ মই 500ৰ ওপৰত পে' কৰা নাই সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে সেইকাৰণে মই লিংকবোৰ ডেছক্ৰিপশ্যনত নহ'লেও টেগ কৰি দিম নহ'লে কমিউনিটিত চাব পাৰে আপোনালোকে চব চাই থাকিব নহ'লে ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত কাৰণ তাত মানে আপডেট দি থাকোঁ মানে প্ৰতিটো কাপোৰৰে একদম ভালকৈ আপডেট দিয়া হয় মানে ইউটিউবতকৈ বাৰু ঠিক আছে প্ৰতিযোৰৰে এযোৰ চাওক একদম লাইট কালাৰ হয় এযোৰ একদম মানে 320 নে কিমান হয় এযোৰৰ দাম এইটো ফিটিং ড্ৰেছ এইটো ফিটিং ড্ৰেছ হয় এই ফিটিং ড্ৰেছকেইটাৰ দাম 420 নে কিমান আছিলে এটাত আৰু লগতে ইয়াৰ লিংকটো বিচাৰি আছে এই লিংকটো অফলাইন হয় সেইকাৰণে পোৱা নাই এইটো এযোৰ কোট ছেট হয় কাষত মই লগাই দি আছোঁ আপোনালোকে যিযোৰ কাপোৰ এগেইনষ্টত আছে সেইযোৰ আপোনালোকে গম পাব এইযোৰ যে কাপোৰযোৰ ইমান বেছি ধুনীয়া 329 হয় এযোৰ আৰু এযোৰ 329 অকণমান হয়তো বাহা কমাই এতিয়া বৰ্তমান হ'ব পাৰে সেইটো বৰধা নাজানো বাৰু এনেই গোটেইকেইযোৰ কাপোৰে বহুত বেছি ধুনীয়া একদম এটা দিনতে যেনে ধৰণে মই শ্বুট কৰি পেলাই দেখাইছোঁ কাৰণ মই জানো যে মই বস্তুবোৰ ল'লেও আপোনালোক যদি মই পিন্ধি দেখাওঁ তেতিয়াহ'লে আৰু বেছি সুবিধা পাব সেইকাৰণে মই পিন্ধি পেলাই আপোনালোকক দেখুৱাই মেলি দিছোঁ যদিও বা মোৰ কষ্ট হৈছে বাৰু ঠিক আছে লৈ ল'ব লিংকটো এবাৰ ডেছক্ৰিপশ্যনত চেক কৰিব এতিয়া মই যাওঁ কাপোৰ সলাই মেলি ল'ৰাটোক ৰাখি দিওঁ পাছত এইবোৰ জাপি মাৰোঁ হেল্ল' এভৰিৱান এইফালে আমাৰ আজি ৰুমটো অলপমান ভাল সলনি কৰা হ'ল এইফালে এডাল চুৰেগ হয় এডাল চুৰেগ আমি অৰ্ডাৰ দিছিলোঁ মই দিয়া নাই দেই এওঁ দিছে এক মিনিট এইফালে এডাল চুৰেগ না বহুত বেছি ধুনীয়া এনেকৈ আৰু মেডিচিন কিবা এনেধৰণে থৈ দিছোঁ লগতে এইখন তাৰ ঝুলনা সি এতিয়া বৰ্তমান এই ঝুলনাখনত বহিছে যিহেতু মই এইটো ৰুমত চিফ্ট হৈছোঁ ওচৰতে এটা ডাষ্টবিন আছে তাৰ মই পেচাব কৰাবোৰ তাতে থৈ দিওঁ আৰু লগতে এইটো বেগ আৰু এইকেইটা
আৰু এইয়া বিছনাখন মই ধুনীয়াকৈ পাৰি দিছিলোঁ, কিন্তু একদম সি উৎপাত কৰি বাপেকেও একদম মাছাজ চাছ দিলে। তাৰপিছতে আজি তাক মাছাজ কৰা হ'ল। মাছাজ কৰোঁতে এইখিনি জেগাতে ইমান জোৰকৈ জোৰকৈ টিপি দিছিলে। ভাবিছিলোঁ মানে মইতো ভবাই নাছিলোঁ, মইতো ঘৰতো মাছাজ মই নিজেই দিছিলোঁ, কিন্তু ইয়াৰে মানুহবোৰ আহি পেলাই তলৰ মানুহজনে আহি পেলাই মানে ক'লে যে মাছাজটো বেলেগত থ্ৰু দিয়ে দিবা, তেতিয়া আৰু বেছি হেল্ডি হ'ব। কয় আৰু তেনেকৈ ন মানুহে, তো তেওঁলোকে নিজে মানুহ এজনী চাই মেলি দিওঁতাৰ পিছতে নাই, অসুবিধাজনক নাপালোঁ, একদম ইমান জোৰকৈ টেপি কৰি দিলে। এইখিনি জেগা বাকী হাত চাত ভৰিছোঁ বহুত ধুনীয়াকৈ দিছিলে, কিন্তু এইখিনি জেগাত দিওঁতে মই একদম কমফৰ্টেবল নাপালোঁ। সেইকাৰণে আমি মানা কৰিলোঁ। এওঁকে কথাটো পাহৰিবই নাই পৰা, একদম তেওঁ চব খোৱাদি খাই গ'লগৈ মানে, কাৰণ এইফালে কেনেবাকৈ আজি যে ধুইছিলোঁ বিচনা চাদৰখন, সেইখন পাৰি দিলোঁ। মানে কি হৈছে জানেনে, মই কটন বিচনা চাদৰতহে শুই বেছি ভাল পাওঁ। বিশেষকৈ এই ৰুমটো যথেষ্ট গৰম, যাৰ কাৰণে কটনৰ বিচনা চাদৰ হ'লে সুবিধা। ইয়াৰে এখন আমাৰ দুখন আছে আগত, সেইকেইখন আমি ডিমাৰ্টৰ পৰা কিনিছিলোঁ, অকণমান মানে মিক্স আছে। তো সেইকাৰণে মই আজি একদম প্ৰপাৰ কটনৰ এখন বিচনা চাদৰ দিছোঁ, যিখন আহোঁতে আহোঁতে টাইম লাগিব 1 উইকমান, নহয় 1 উইক নহয় 6 ডেইজ দেখাই আছে, 6 to 5 ডেইজ এনেকৈ দেখাই আছে। তো এইফালে গা ধুই আহিলোঁ, গা ধুওঁতে চুলিখিনি টুকিবলৈ নহ'ল, ইমানেই কান্দিছে, গাখীৰ লাগে। সেইকাৰণে মই চুলিখিনি এনেকেই থৈ পেলাই কোৱা। তাৰপিছত কোৱা, তাৰপিছত তাৰপিছত তো সেইকাৰণে এইটো নাইটটো লৈ আহিছোঁ। এইটো নাইটটি বোলো পিন্ধি লওঁ, কাৰণ অলৰেডি এইটো ভিজি গ'লগৈ আৰু অলপ সময় থাকিলে চৰ্দি কাহ হৈ যাব আৰু থাকেই নহয় এনেকুৱা প্ৰব্লেম। তো যাৰ কাৰণে সুবিধা আৰু ইমান ধুনীয়া ন ভিউবোৰ। বাৰু যিয়ে হওক, একচুৱেলি অনলাইনত এখন বিচনা চাদৰ, একদম পিয়'ৰ কটনৰ বিচনা চাদৰ এখন অৰ্ডাৰ দিছোঁ। এতিয়া এইখনো পাৰিবলৈ সুবিধা হ'ব, আৰু লগতে গৰমত কটনৰ বস্তুতে শুই পেলাই ভাল লাগে, সেইকাৰণে দিছোঁ এইখন। সেই কৰি পেলাই অলপমান কৰি দিওঁ, আৰু চুলি মানে চিৰাম লগাবলৈ চিৰামো নাইকিয়া, একদম ফিনিছ আৰু একদম, সেইকাৰণে চিৰাম এটা অনলাইনত অৰ্ডাৰ দিছোঁ। সেইটো আহিলে আপোনালোকক দেখুৱাম, কাৰণ চিৰাম নলগালে অৱস্থা নাইকিয়া হৈ যায় চুলি। মাৰক এতিয়া টোপনি। এটা কমেণ্ট আহিছিলে, তুমি কিয় মানে তোমাৰ বেটাক নেদেখুৱা? মই তোমাৰ বেটাক চাবলৈ ভিডিঅ' চাওঁ, সেইকাৰণে মই দেখাই দিছোঁ। চেষ্টা কৰোঁ খুৱাবলৈ আৰু নিজেও শুওঁ। Good boy, good boy. Lumulipikay gol, lumulipikay gol. Lumulipikay gol mo baca. Ayun. Mga baca, lumulipikay gol. Good boy. Nasi sakit. Matro diaper to change koi dilu. Hello, good morning. Ifale চাওঁ যেনে তেনে খুৱাইছোঁ, মানে মই ফ্লাস্কটো দিব বিচাৰিলোঁ, আৰু এতিয়া বুজিছে 9টা। তাক মই 8:30 পৰা চেষ্টা কৰিলোঁ, আৰু সি ধুনীয়াকৈ শুলে বাৰু। বৰ্তমান সি শুই গ'লে কি হয়, বেলেগ একো লোকচান নহয়, তাক লৈ থাকিবলৈ প্ৰব্লেম নাই। কিন্তু এইকণ সময়ত যদি তাক মই 10:30 ল'বলগীয়া হয়, তেতিয়াহ'লে গোটেই ঘৰৰ কাম কৰি থাকে। তো চাওক, ইফালে কাঁহী বাতি মাজিব আছে, প্লাছ এইফালে কাপোৰ জাপিব আছে, দিছে। এইফালে চাওক, এখন বিচনা উঠাবলৈ আছে।
এইবোৰ বহুত বেছি কাম আছে হয় নহয় এই আঁঠুৱাখন এনেধৰণে ধুনীয়াকৈ তলতো পাৰিব পাৰি এখন বিছনাটো মই পৰা নাই বাৰু আপোনালোকক মই পাৰিলে দেখুৱাম পাৰি মেলি এই বিছনা আঁঠুৱাখন ধুনীয়াকৈ জাপি থ'ব পাৰি এখন অনলাইন হয় লিংকটো ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে লৈ ল'ব কাৰণ বাচ্চা থাকিলে মাচ্ছৰদানী মানে মুচিব পাৰিবই আৰু কিছুমান মুচিব পাৰিবলৈ অকণ অসুবিধা কিন্তু এইবোৰ একদমেই ইজি হয় পুটুককৈ মাল খাই যায় পুটুককৈ বন্ধও কৰিব পাৰি মেল খাই যায় পুটুককৈ সেইকাৰণে ইয়াৰ সুবিধা হয় আৰু এইখন আমি সদায় এতিয়া পাৰিলেও যিহেতু ল'ৰাটোক মহে কামুৰিছিলে 2-3টাত তো মোৰ একদম টেনশ্যন হৈ গ'ল সেইকাৰণে মই মানে লৈ যাওঁ আৰু তো কাম আছে সেইকাৰণে মই পুটুককৈ খাই লওঁ আচলতে মই ব্ৰেকফাষ্টটো কিয় দেখালোঁ জানানে ব্ৰেকফাষ্টটো বৌয়ে দিছে তলৰ ভাবিগৰাকীয়ে দিছে মানে আচৰিত মানিব মানে তাতে মোক মাজে মাজে ব্ৰেকফাষ্ট দিয়ে থাকে এটা চাগে ভাবে যে অভিয়াছলি সিহঁতে এইটোৱে ভাবে যে আজমিন এতিয়া বাচ্চা লৈ আছে তাই যিহেতু একদম সময়বোৰ মানুহজনো নাথাকে তো বাচ্চাটো লওঁতে মই ব্ৰেকফাষ্ট কি কৰিম সিমানখিনি চিন্তা কৰি সদায় মানে প্ৰায় মানে আজিলৈকে মোক 3 days মান ব্ৰেকফাষ্ট দিলেই তো বহুত ভাল লগা কথা মানে আৰু মানে ইডলি এইবোৰ মই খাই ভাল পাওঁ কাৰণে মই যেতিয়াই বনাই দি যায়হি ভাল লাগে আৰু এইটো বস্তু ভাবিগৰাকী তলৰ বিৰাট মৰম কৰে আমাক বেটাক স্পেচিয়েলি ইমান মৰম কৰে আৰু যি হওক খাই লগতে ইমান টেষ্টি তাৰপিছত এইফালে এয়া লাগি গ'লোঁ পূৰা কামত কাৰণ এইখিনি মানে মেইন আৰু এইখিনি কৰিবই লাগিব তাৰপিছত ৰন্ধা বঢ়া সেইবোৰতো আছেই সেইকাৰণে বেটা যেতিয়াই শুৱে মই সেইখিনি সুবিধা মিলাই মানে কামখিনি কৰিবলৈ আৰম্ভ কৰোঁ বহুত স্পীডত লগাই দিছোঁ বাৰু আৰু বেডশ্বীট এখন অৰ্ডাৰ দিছোঁ বাৰু আহিব লাহে লাহে তো সেয়া আৰু লগতে এইটো চাওকচোন ইমান বেছি ইম্পৰ্টেণ্ট এটা বস্তু সেই ঘৰটো লওঁতেই তেতিয়া তেওঁ ভাবিছিলে ল'ম বুলি কিন্তু লোৱা নহ'ল অনলাইনতে যিহেতু পায় কিন্তু আজি লাকিলি তেওঁ অনলাইন অৰ্ডাৰ দিলে যিহেতু এতিয়া বহুত কাম হয় সেইকাৰণেতো সহজতে হৈ যায় পিনটো তলত থৈ আহোঁগৈ নহ'লে মানে কি হ'ব পিছত এওঁ আৰু এটা প্লাষ্টিক ইউজ কৰি দিব যথেষ্ট গৰম পৰাৰ কাৰণে 2 times পানী দিবলগীয়া হয় কিন্তু এওঁ মানি প্লেণ্টছত অলৰেডি দিলে কিন্তু এইকেইটাত মানে দিবলৈ ল'ৰা কথাটো হেৰি কৰিলে যে গা ধুৱাত লাগিল সেইকাৰণে নিদিলে আৰু যিহেতু এতিয়া ইয়াত গৰম বেছি সেইকাৰণে পানী দিয়াটো মেণ্ডেটৰী দৈ মাইক এখনমান অনলাইন অৰ্ডাৰ দিছোঁ চাওকচোন কেতিয়া আহিব বাৰু তো এইয়া এইটো আমাৰ অনলাইন অৰ্ডাৰ দিয়া হৈছিলে সেইটো আহি গ'ল তেওঁ যিহেতু ঘৰ মোচা কামটো মই নকৰোঁ বাৰু মিছা কথা মই নকওঁ হাজবেণ্ডে মোক ঘৰ মচা কামটো বহুত বেছি সহায় কৰি দিয়ে মই যেতিয়া প্ৰেগনেণ্ট আছিলোঁ তেতিয়াৰ পৰাই তেওঁ ঘৰটো মোক মচি দিয়ে আজিও সেইটো চিলচিলা জাৰি আছে তো ঘৰ মুচি মেলি তেওঁ এতিয়া বৰ্তমান শুই গ'ল এতিয়া শুই থাকোঁতেই মানে লৰালৰি আৰু এতিয়া বেছি কথা পাতি নাথাকোঁ খালি কাম কৰি আপোনালোকক দেখুৱাওঁ তো সেই যিটো হেৰি হয় সেইটো অনলাইন হয় আপোনালোকক মই লিংকটো দি দিম ঘৰ মোচাটো আছিলে আৰু এই বস্তুটো আমাক আগৰ পৰাই প্ৰয়োজন হৈ আছিলে কিন্তু সেয়া আৰু লোৱা নহ'ল এতিয়া লৈছে বাৰু পিছত দেখা তো ফাইনেলি এইফালে ভাত বনাই আছোঁ এইফালে গাখীৰ চাহ খালোঁ গাখীৰ চাহটো অকণ প্ৰয়োজন হৈ থাকে নহ'লে মোৰ টোপনি নাভাঙে এইটো চাওকচোন বনালোঁ অলপ আগত তাত যে পৰি আছিলে এইফালে সেই তাৰ পৰা আনি পেলাই লগাই দিলোঁ ভাবিছোঁ বৰ কিউট লাগিছে ভাজি বনালোঁ শাকৰ ভাজি এইফালে দাইলৰ বক্সটো এইখিনি জেগাতে ৰাখিছোঁ এইখন দাগ কিয় ৰাখিলোঁ মই নাজানো বহুত ক্লিন কৰিব লাগে গাইজ মানে আৰু এইফালে ভেন্দি ফ্ৰাই অনলি ফৰ মাই হাজবেণ্ড দাইল আৰু মই নাখাওঁ ডোচা খালোঁ ডোচা 4খন দিছিলে তো এতিয়া খাই দিম আৰু এখন আছিলে লাষ্ট তো মাজতে ল'ৰা উঠি গ'ল চৰ্দি জ্বলাই দিলোঁ তাক তো এইফালে মই এটাই পাগল হৈ আছোঁ এই কাঁহী বাতিখিনি যে মাজি থওঁ কাঁহী বাতিখিনি থ'বৰ কাৰণে মোক এটা ষ্টেণ্ডৰ প্ৰয়োজন হৈ আছে অনলাইনত চাই আছোঁ তো যেতিয়াই ধুনীয়া এডাল পাই যাম নহয় অৰ্ডাৰ দি দিম আৰু হাজবেণ্ডকো কামো দি আছোঁ উঠি
শুই থাকিলে মানে এনেকুৱা ফিল হয় যেন একদম মজাকৈ চব হৈ যাব। এডিটিঙো কৰি আছোঁ তাৰ মাজে মাজে, চব কাম কৰি আছোঁ আৰু দুইখন হাতেৰে লগাই আছোঁ কাম। তো তাৰ মাজতেই কিবা কিবি চাই আছোঁ আৰু। ঠিক আছে, আপোনালোকক লগ পাম আকৌ অকণ পাছত। এতিয়া মই নাখাওঁ ভাত, এওঁ ভাত দিম, তেতিয়া তেওঁ উঠি যাব। তাৰ পাছতে কি কৰোঁ দেখাম আৰু। তো এতিয়া মানে মোৰ কিটচেনটো কমপ্লিটকৈ একো চাফা হোৱা নাই, মানে বস্তুবোৰ চেটেলি ভেটেলি হৈ আছে। কৰিব লাগিব কিবা এটা, লগ পাম বাইক। কিন্তু পাকঘৰৰ কাৰণে এটা মজা বস্তু আনি থৈছোঁ নহয়, কিন্তু এতিয়া নেদেখা। এইটোতো লিংক থাকিবই বাৰু, এইটো বাৰু মই দেখুৱালোৱেই, খুলিলোঁ যিহেতু। এইটো কিন্তু এইটো খুলিব লাগিব, নহ'লে ডেট গুচি যাব নহয়। যদি বেয়া আহে ৰিটাৰ্ণ কেনেকৈ কৰিম? নাই, খুলি দিব লাগে। wow, কিন্তু এইটো প্লাষ্টিকৰ। মই ভাবিছিলোঁ চিচাৰৰ। অৱশ্যে 190 ৰুপিজত আৰু আপোনালোকে চিচাৰৰ পাব নেকি? প্লাষ্টিকে বেষ্ট, ধুবও পৰা যায়। একচুৱেলি বাই বাই কৰিম, এইবোৰ ৰাখিম, চেঞ্জ কৰিছোঁ অকণমান। এতিয়া বহুতে সুধিব মোক যে বা তোমাৰ এইবোৰৰ কাৰণে কোনোবাই পইচা দিয়ে, স্পনচাৰশ্বিপ নে? মই নিজেই কিনিছোঁ, তাকো মই নিজেই পে' কৰিছোঁ, মোক মানুহজনেও পে' কৰা নাই। মজা, কিন্তু গাখীৰ পৰিলে আজি। এওঁ এইফালে মানে হোটেললৈ যায়, বেটাক লৈ যোৱাই হোৱা নাই হোটেললৈ, সেইকাৰণে তাক লৈ যাম বুলি ক'লে। সেইকাৰণে মই তাক এযোৰ ড্ৰেছ পিন্ধাই দিলোঁ। মই গা চা ধুই মেলি পূৰা ৰেডি হৈ আহিলোঁ। তাৰ পাছতে মানে তেওঁ নিম বুলি ক'লে যে, সেইকাৰণে তাক ৰেডি কৰি আছোঁ আৰু দেখাম বাৰু, চাই থাকিব। হৈ গ'লে আজি আমি ফুৰিবলৈ যাম দেই, আব্বুৰ লগত ফুৰিবলৈ যাম দেই, আব্বুৰ লগত ফুৰিব যাম দেই। তো হেল্ল' গাইজ, এয়া এইটো ডিম্পিয়ে দিছিলে। এইটো আজিলৈকে মই ইউজ কৰা নাই বাৰু। তাৰ ডিঙিটো তাৰ পোন হৈছে, নোহোৱা নহয়। হা নহয় নহয় নহয়, এইটো ওপৰতে দিয়া, এইটো মূৰটো তললৈ, এইটো এইটো এই কিয় নহয়, তুমিহে জানে, এতিয়া মানুহটোহে জানে এনেকা। বাৰু ঠিক আছে, তুমি ৰেডি কৰা। তো এইফালে মানে এওঁ কৈছে যে দিয়াচোন অকণমান তাক উলিয়াই নিওঁ, মানে হোটেলৰ ফালে যাব আৰু। তো তাক নতুন ড্ৰেছ পিন্ধাই দিছোঁ। আৰু মোৰো ভিডিঅ' কাম আছে, তাক ল'লে মানে মই নোৱাৰিম। সেইকাৰণে মই ক'লোঁ তুমি এটা ৰাখা। কিন্তু এওঁ এতিয়া বোলে লণ্ড্ৰীত কাপোৰ দিবলৈ যায়, সেইকাৰণে কৈছে মই লৈ যাওঁ দিয়া তাকে। এয়া ধুনীয়া ধুনীয়া এজনী যে ধুনীয়া। তুমি উল্টা পিন্ধিছা, উল্টা পিন্ধিছা ক'লো নে নাই? এইফালে তাৰ ভৰি দুটা ওলাব, এই দুটা এইফালে ওপৰত ভৰি এনেকে পিন্ধা। গাইজ এইটো মই টেগ কৰি দিম, আপোনালোকে তলত লৈ ল'ব, নহ'লে ডেছক্ৰিপশ্যন চেক কৰিব পাৰে, নহ'লেও আপোনালোকে মোৰ কমিউনিটি পেজ পষ্ট চেক কৰিব পাৰে। বহুত বেছি এফৰ্ডেবল হয়, বহুত বেছি ধুনীয়া হয়। এইটো এইটোৱে দিয়া মাৰাচোন, এইটো তাৰ ভৰিকেইটা সোমাই যাব। মোবাইল চাম নেকি? বিসমিল্লাহ। কেনেকে টানিম? তাৰপিছত এইডালো ক'ৰবাত লগাব পাৰি নহয় বোলে। 1 মিনিট ৰ'বা, লগাই দিছোঁ। আমি ফুৰিব যাওঁ, ফুৰিব যাওঁ দিয়া, পিছফালে যাওঁ।
টানি দিয়া এই ৰছীডাল আবুৰ লগত ফুৰিব যাব কি হবে এই বেগ লোৱা এই লণ্ড্ৰি কাপোৰ এইখিনি নিবৰ কাৰণে মানে একচুৱেলি তাক লৈ গৈছে ফটো কৰি তুলি দিম ব'লা বাহিৰ বেটু পেটটো পৰা যাব পেটটোৰ পৰা কষ্ট হৈছে নেকি হ'ব ঠিক আছে হ'ব ফটো কৰি মাৰি দিওঁ তোমাৰ মোবাইলটোত মাৰিম নে ধুনীয়া ধুনীয়া যোৱা ল'ৰাটোৱে ইমান সময় ৰ'দো ওলাইছে আচলতে বহুত বেছি অৰা ভালকে ধৰিবা একচুৱেলি মই পাহৰি গৈছো যে তেওঁ বাপেক হয় এনেকৈ লৈ গৈছে যে মোৰ অলপ টেনশ্যনো লাগি আছে বাৰু যিয়ে হওক যিহেতু তেওঁ বাপেক হয় সিমানখিনি তেওঁৰ ৰেছপঞ্চিবিলিটি আছে যিমানখিনি মোৰ আছে বাৰু আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি বস্তুবোৰ টেগ কৰি থৈছোঁ লৈ ল'ব আজিলৈ আহিছোঁ বাই